নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আচলতে 31 তাৰিখে আমি মেডাম মেফি আয়োজন কৰিছোঁ। আমাৰ যিটো ব্ৰিক্স ৱাকিং গ্ৰুপ, এই গ্ৰুপটোৱে আমি আয়োজন কৰিছোঁ। এইবাৰ আমি তিলৈ গ্ৰাম্য বজাৰৰ কক্ষত আমি আয়োজন কৰিছোঁ। আৰু এই মেডাম মেফি কিয় আয়োজন কৰে অসমৰ লোকসকলে জানে যে মেডাম মেফিত আমি পূৰ্বসকলৰ যি তেখেতসকলৰ উপাসনা কৰা হয়, তেখেতসকলৰ স্মৃতিক আমি ইয়াত উপাসনা কৰোঁ, তেখেতসকলক আমি মনত পেলাওঁ, তেখেতসকলৰ স্মৃতি ৰোমন্থন কৰোঁ। আৰু পূৰ্বসকলৰ যি গুণাগুণো ইয়াত আমি উক্ত দিনা ৰোমন্থন কৰোঁ। বিভিন্ন আচলতে এই ঠাইডোখৰ উক্ত দিনাখন আচলতে 31 তাৰিখৰ যিটো কাৰ্যসূচী উপাসনাস্থলী হয় আৰু গোটেইখিনিয়ে উপাসনা কৰাৰ পাছতে আমি একেলগ হওঁ, মনৰ কথা পাতোঁ আৰু এটা শক্তিশালী হোৱাৰ এটা মানসেৰে আমি আচলতে একগোট হওঁ। তাৰে আমাৰ যিটো এইবাৰ আয়োজনস্থলীতে বিভিন্ন কৰ্মস্থলীতে ব্যস্ত হৈ থকা এজন ব্যক্তিক লগ পাইছোঁ। নমস্কাৰ দাদা। নমস্কাৰ। হয়, আপোনাৰ নামটো? মোৰ নাম প্ৰণৱ কোঁৱৰ। হয়, আপোনালোকৰ কি আয়োজন কেনে 31 তাৰিখৰ? 31 তাৰিখৰ মানে আমি প্ৰতি বছৰে যি ধৰণে আমি কাৰ্যসূচী চাওচেং ৰেং বুলি কয়, আমাৰ এইটো তিলৈ গ্ৰাম্য বজাৰত অৱস্থিত। হয়, ইয়াত মানে প্ৰতি বছৰ যি ধৰণে উলহ মালহেৰে পতা হয়, আমাৰ পূৰ্বপুৰুষজনাৰ মানে কৰ্মভাগী। হয়, এই বছৰো আমি এনেকৈ উলহ মালহেৰে পাতিবলৈ বুলি ভাবিছোঁ। আৰু নিশ্চয় 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 খুব ভাল লাগিব। আপোনালোকৰ আৰু কাৰ্যসূচীত কিবা থাকিব নেকি? আমাৰ যিখিনি ধৰ্মীয় নীতি হয়, যেনেধৰণে ধৰক আমাৰ মানে উদযাপন কৰে, হয় সেইধৰণে উদযাপন কৰি যিটো আমাৰ বিশেষ কাৰ্যসূচী নাই, বিশেষ কাৰ্যসূচী নাই। আমাৰ মেডাম মেফিৰ যিটো আমি মানে পূৰ্বপুৰুষক মানে আমি স্মৰণ কৰাটোৱে মেইন, আৰু তেখেতসকলৰ যিবোৰ গুণাগুণ আছিল সকলো ৰাইজকে জনোৱা এটা স্থলী হয়। নিশ্চয় ভাল লাগিব। আপোনালোকৰ কাৰ্যসূচীটো সফল হওক তাৰে কামনা কৰিছোঁ উক্ত দিনা। ধন্যবাদ। ধন্যবাদ। লাগক আপুনি দেই। আৰু এনেকৈ তেওঁলোকে লাগি আছে। আৰু এজন ব্যক্তি লগ পাইছোঁ। নমস্কাৰ দাদা। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? চন্দ্ৰেশ্বৰ গগৈ। চন্দ্ৰেশ্বৰ গগৈ। আপোনালোকৰ আয়োজন কেনে উক্ত দিনা, কি ক'ব বিচাৰে? আয়োজন তেনেকৈ ধৰক গোটেই পতা নিয়ম এইবিলাক নীতি নিয়মৰ কাম পাতিম বুলি ভাবি আছোঁ। হয় হয়, নিশ্চয় ভাল লাগিলে। আপুনি ৰাতিপুৱাই লাগি আছে? হয় হয়, খুব ভাল লাগিলে। ব্যস্ত আছে আপুনি। ধন্যবাদ দিছোঁ দেই। আপোনাৰ কাৰ্যসূচী সফল হওক। আৰু এজন আমি লগ পাইছোঁ, এজন ইমান ধুনীয়াকৈ লাগি আছে। দাদা নমস্কাৰ। আপোনাৰ নামটো? নমস্কাৰ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মেঘ দিহিঙীয়া। মেঘ দিহিঙীয়া। হয়, নিশ্চয় আপোনালোকৰ কেতিয়াৰ পৰা কামটো লাগি আছে? এইটো যে 5টা বজাৰ পৰা কাম লাগি আছে। 5টা বজাৰ পৰা লাগি আছে। 5টা বজাৰ পৰা মাৰিবলৈ আহোঁ। হয়, নাহি ইয়াতে লাগি আছে। মানে আপোনালোকে দৌৰ মাৰে, দৌৰ মাৰাৰ পাছতে আজি আহি ইয়াত কাম লাগি আছে। নিশ্চয় আপোনালোকৰ কাৰ্যসূচীটো সফল হওক, ভাল লাগিব। এনেকৈ আৰু এজন বিশেষ ব্যক্তিক লগ পাইছোঁ। তেওঁ ৰাতিপুৱাৰ পৰাই লাগি থকা দেখিছোঁ। আৰু নমস্কাৰ দাদা, আপোনাৰ নামটো কৈ দিয়ক। ললিত দিহিঙীয়া মই। হয় হয়, আপোনালোকৰ কাৰ্যসূচীটো কেনেকৈ আগবাঢ়িব বিচাৰে 31 জানুৱাৰী? 31 জানুৱাৰী মেডাম মেফি আমি ইয়াতে প্ৰতি বছৰতে এইবছৰ আমি উদযাপন কৰিব লৈছোঁ। বিশেষকৈ আমাৰ উপৰিপুৰুষক আমি এই চাওচেং ৰেঙত আমি প্ৰতি বছৰে উপাসনা কৰোঁ। ইয়াতে আমাৰ উপাসনা কৰাৰ যিখিনি নিয়ম নীতি সেইখিনিকে আমি কৰিম বুলি ভাবিছোঁ। আৰু স্মৰণ কৰিম আমি তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিম, আমি যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰোঁ, এনেকৈ ৰাইজৰ লগতে আমি শ্ৰমদান কৰিব পাৰোঁ। নিশ্চয় নিশ্চয়, ধন্যবাদ থাকিল। আপোনালোকৰ কাৰ্যসূচীটো সফল হওক। আচলতে এই স্থলী আমাৰ উক্ত দিনা উপাসনাস্থলীটো এইটোৱে হ'ব। চাওচেং ৰেং যিটো আমাৰ তিলৈত আছে, ইয়াতে হ'ব। আৰু ৰাইজসকলে ইতিমধ্যে ৰাতিপুৱাৰ পৰা তেওঁলোকৰ নিজৰ যি দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে লাগি গৈছে। অহা 31 তাৰিখে যাতে সকলো একেলগে উক্ত ধৰ্মীয় কাৰ্যসূচীত আমি একেলগ হ'ব পাৰোঁ, একেলগে থাকি মনৰ প্ৰকাশ কৰি উক্ত পূৰ্বসকলৰ পৰা যাতে আমি আশীৰ্বাদ ল'ব পাৰোঁ, সেই উদ্দেশ্যৰে এখেতসকলে আয়োজন কৰিছে। আৰু এই কাৰ্যসূচী সফল হওক, সকলোকে আমি আহ্বান জনাইছোঁ উক্ত দিনা উপস্থিত থাকি আমাৰ যিটো কাৰ্যসূচীটো সফল হওক, ইয়াকে কামনা কৰিছোঁ মোৰ তৰফৰ পৰা। ধন্যবাদ।